আহমেদাবাদত যে এয়াৰ ইণ্ডিয়াৰ বিমান ক্ৰেছ হ'ল, এই বিমান ক্ৰেছ হোৱাৰ আটাইতকৈ ডাঙৰ কথা কিছুমান এতিয়া ওলাইছে, যিবোৰ কথা আপুনি নিউজ মিডিয়া পৰ্টেল একোতে নাপায়। এইবোৰ এনকুৱাৰী কৰি কোৱা কথা। আচলতে আহমেদাবাদত যিখন ভাৰতীয় ড্ৰিম লাইনাৰ বিমান আছিলে 787, সেইখন কিয় দুৰ্ঘটনাগ্ৰস্ত হ'ল? এটা আচৰিত কথা পোহৰলৈ আহিছে, যিখিনি কথা আপোনালোকে জানিলে চকু কপালত উঠিব বুলি ক'ব লাগিব, কিন্তু কথাখিনি শুনিব লাগিব আপোনালোকে। মই এফালৰ পৰা আপোনালোকক কৈ গৈছোঁ, FAA অৰ্থাৎ ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যন ড্ৰিমলাইনাৰৰ বিমানবোৰ উৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু ঠিক তাৰ পিছতে 787 ড্ৰিমলাইনাৰ এই বিমান চলাচল আকৌ আৰম্ভ হ'ল। তাৰ ঠিক এক বছৰৰ পিছতে আকৌ আৰু এটা সিদ্ধান্ত আহিল, গম পায়নে? এই বিমানবোৰ উৰিবলৈ তেওঁলোকে প্ৰমাণ দিব লাগিব যে বেটেৰীৰ সমস্যা আৰু বাৰে বাৰে অতিপাত ইঞ্জিন গৰম হোৱা, যিটোক আমি অভাৰ হিটিং বুলি ক'ব পাৰোঁ, এই সমস্যাসমূহ সম্পূৰ্ণৰূপে সমাধান হ'ল বুলি যেতিয়া প্ৰমাণ দিব পাৰিব, তেতিয়াহে এই বিমানবোৰ উৰিবলৈ পুনৰ অনুমতি প্ৰদান কৰা হ'ব। এতিয়া ইঞ্জিনৰ সমস্যা আৰু কিছুমান অভিযোগ আছে, সেই অভিযোগৰ বিষয়ে জানি লওঁ, তেতিয়া আপোনালোকৰ কথাবোৰ স্পষ্ট হ'ব। এতিয়া চাওক, ইঞ্জিন বিফলতাৰ বাবে কেৱল মেকানিকেল ভুলক দোষ দিব নোৱাৰি, মেনুফেকচাৰিং ত্ৰুটিওতো হ'ব পাৰে। কথাটো গম পাইছে? আৰু 2020 চনত নৰৱেৰ এখন এয়াৰলাইন্সে বয়িঙৰ ওপৰত অভিযোগ আনিছিল, বয়িং কোম্পানীৰ ওপৰত, আৰু সেই অভিযোগটো কৰিছিল যে ড্ৰিমলাইনাৰৰ বিমানত ইঞ্জিনৰ সমস্যা থকা বাবে বহু ফ্লাইট, বহু প্লেন ডাইভাৰ্ট কৰিব লগা হৈছিল, ইঞ্জিনসমূহ সময়মতে সলনি কৰিব লগা হৈছিল। সেই পুৰণা ইঞ্জিন সোনকালে আকৌ নতুন ইঞ্জিন লগাবলগীয়া হৈছিল তাত। এখন ড্ৰিমলাইনাৰ বিমান যি 10 বছৰৰ আগতে কেইবা কোটি টকা দি আচলতে কিনা হৈছিল, আৰু সেই বিমানখনত 2023 চনত স্ক্ৰেপত মানে কাবাৰীক বিক্ৰী কৰি দিব লগা হৈছিল। কাবাৰী মানে বুজি পালে নহয়, আপোনালোকৰ ঘৰৰ আগে আগে যে লোহা লংকৰ বিক্ৰী কৰিব নি বুলি, সেইজন ল'ৰাক নহয় আৰু, তেনেকুৱা কোম্পানীক বিক্ৰী কৰি দিবলগীয়া আছিল, সেইখন ভাঙি পেলাইছিলে। এতিয়া বয়িঙৰ ড্ৰিমলাইনাৰ বোৰ প্ৰায়ে সমালোচনাৰ সন্মুখীন এনেদৰে হৈ আহিছে মাজে মাজে, তথাপিও ইয়াক সুৰক্ষিত বুলি ধৰা হৈছিল, কাৰণ এয়াৰ ইণ্ডিয়া বিমানৰ কেতিয়াও এনেকুৱা ধৰণৰ বহুত ডাঙৰ দুৰ্ঘটনা হোৱা নাছিল। এইখনেই হৈছে আহমেদাবাদত যিখন প্লেন ক্ৰেছ হ'ল, এইখনেই হৈছে আটাইতকৈ ডাঙৰ এটা ঘটনাৰ মানে উদাহৰণ। গতিকে তাৰ আগত এনেকুৱা ধৰণৰ ডাঙৰ দুৰ্ঘটনা হোৱাৰ কোনো উদাহৰণ নাই। যদি এই দুৰ্ঘটনা ইলেক্ট্ৰনিকেল বা মেকানিকেল বিফলতাৰ বাবে হ'ল, তেন্তে হয় ই মেনুফেকচাৰিং ডিফেক্ট বা মেইনটেনেন্স ডিফেক্ট হ'ব। এতিয়া যদি ত্ৰুটি মেনুফেকচাৰিঙতেই যদি আছে, তেন্তে দুখ বয়িঙৰ। যদি কিন্তু মেইনটেনেন্সত দুখ আছে, তেন্তে এয়াৰ ইণ্ডিয়া ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ লিমিটেডৰ দায়ী হ'ব, কাৰণ এয়াৰ ইণ্ডিয়াই তেনেকুৱা ধৰণৰ মেইনটেনেন্স দিব পৰা নাছিল। যদিও এয়াৰ ইণ্ডিয়া বৰ্তমান টাটা গোটৰ এটা মেইনটেনেন্স কোম্পানী, এতিয়াও চৰকাৰী টাটা গোটৰ হ'লেও, কিন্তু এটা ডাঙৰ কথা জানি থওক এইখিনিতে আপোনালোকে, আহমেদাবাদৰ এই প্লেন ক্ৰেছৰ এই দুৰ্ঘটনা হোৱা বিমানখনত আগতেও বহু সমস্যা দেখা দিছিল, যিখিনি কথা আমি সাধাৰণ ৰাইজে গম নাপাওঁ, কিন্তু এনকুৱাৰী কৰিলে ওলাই, আপুনি গুগলত মাৰি দিলে ওলাব। এইটো হৈছে 2021 চনৰ কথা। 2021 চনত কি হৈছিল আপোনালোকে শুনক, ফুৱেল লিক হৈছিল টেংকিৰ পৰা, প্লেন এখন চলিবলৈ ফুৱেল দৰকাৰ হয়, তাত ফুৱেল টেংকত লিক হৈছিল, আৰু তাৰ বাবে তুৰ্কীত জৰুৰী অৱতৰণ কৰিব লগা হৈছিল এইখন বিমান, যিখন বিমান ক্ৰেছ হ'ল, আৰু উইণ্ডচিল ক্ৰেক হৈছিলে, আৰু বেটেৰী অভাৰ হিটিঙৰ সমস্যাও আছিল এই বিমানখনত, যিখন বিমান ক্ৰেছ হ'ল আহমেদাবাদত। 2013 চনত এই সমস্যাবোৰৰ বাবে সমগ্ৰ বিশ্বত ড্ৰিমলাইনাৰ বিমান উৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি দিয়া হ'ল। তাৰ পিছত এতিয়া জানক বিমানখনৰ শেষ চেকআপৰ বিষয়ে, ক'ত ক'ত চেকআপ কৰিছিল, কেনেকৈ কৰিছিল, এই কথাখিনি মষ্ট ইম্পৰ্টেণ্ট, তাৰপিছত গম পাব আপোনালোকে। জুন মাহৰ 2023 চন কম্প্ৰিহেনচিভ চেক হৈছিল, 2023 চনত জুন মাহত, মনত ৰাখিব। তাৰপিছত মাৰ্চ মাহত হৈছিলে 2025 চনত, যিটো ৰাইট হেণ্ড ছাইড ইঞ্জিন আছিলে সেইটো ৰিপেয়াৰ কৰিছিলে,
আৰু এপ্ৰিল মাহত 2025 চনৰে যিটো লেফ্ট হেণ্ড ছাইড ইঞ্জিন আছিলে সেইটো পৰীক্ষা কৰা হৈছিল। চব ঠিক হ'ল, এটা ৰিপেয়াৰ আৰু এটা মানে পৰীক্ষা কৰিছিলে, চব ঠিক আছে। এতিয়া বয়িঙৰ নিৰ্মাণত সন্দেহ আহিব পাৰে হয়তো আপোনালোকৰ, এনেকৈ যদি কোৱা হয়, কাৰণ ইঞ্জিনটো ৰিপেয়াৰ কৰিছে ন। এতিয়া এআই জাজিৰাৰ এটা অনুসন্ধান মতে FAA লিথিয়াম বেটেৰী আৰু আন ফিচাৰ্ছ পৰ্যাপ্ত পৰীক্ষা নকৰাকৈ অনুমতি দিছিল এই প্লেনখনক উৰিবলৈ। এইটো এটা সংস্থাই কৈছে, এটা তেওঁলোকে সমীক্ষা চলাইছিলে, অনুসন্ধান কৰিছিলে। আৰু এপ্ৰিলৰ 2024ত এটা অভিযোগ আহিছে বয়িং প্লেনসমূহৰ লাপৰবাহিতাৰে বনোৱা হৈছে। প্লেনৰ অংশ সঠিকভাৱে জোৰা নোহোৱাৰ ফলত আকাশত ভাগি পৰাৰ সম্ভাৱনাও যথেষ্ট আছিল বুলি এই অনুসন্ধানটোত তেওঁলোকে প্ৰকাশ কৰিছে। এটা গোপন খবৰ অনুসৰি ফেক্টৰীৰ ভিতৰত যেতিয়া বিমানখন বনোৱা হৈছিল তেতিয়াও বহুত কৰ্মচাৰীয়ে কিছুমান খবৰ বাহিৰলৈ উলিয়াই নিছিল, খবৰ দিছিল যে প্লেনৰ ভিতৰত ধাতুৰ টুকুৰা, অসম্পন্ন সংযোগ আদিৰ দৰে ক্ৰুটি আছিল, অৰ্থাৎ যিবোৰ জইন আছিল সেই জইনবোৰত ভালকৈ তেওঁলোকে কাম কৰা নাছিল। এইটো এটা গোপন সূত্ৰ, আৰু এক গোপন সূত্ৰৰ কেমেৰাৰ অনুসন্ধানত দেখা পাইছিল বুলিও তেওঁলোকে প্ৰকাশ কৰিছে। দেখা পাইছিল যে বহু কৰ্মচাৰীয়ে, তাত কাম কৰা বহু কৰ্মচাৰীয়ে নিজে এই প্লেনখনত উঠিব বিচৰা নাছিল। কেনেকুৱা এটা ভয়ংকৰ কথা নহয়নে? এইবাৰ জানক এয়াৰ ইণ্ডিয়াৰ ড্ৰিমলাইনাৰৰ কিনাৰ সময়ত কি হৈছিল? এয়াৰ ইণ্ডিয়াই কিনিছিলে ন, এই প্লেন কিনাৰ সময়ত কি হৈছিলে? এইটো 2012 আৰু 13 চনত যিবোৰ প্লেন এয়াৰ ইণ্ডিয়ালৈ পঠাইছিলে, অৰ্থাৎ কিনিছিলে, তেতিয়া সেয়া ত্ৰুটিপূৰ্ণ আছিল বুলি তৎকালীন কোৱালিটি মেনেজাৰ চিন্থিয়া কিচেন্সে কৈছিল। তেওঁ তৎক্ষণাত মানে কোৱালিটি চেক কৰে সেই মেনেজাৰজনে, সেই কোম্পানীটোৰ। তেওঁ কৈছিলে যে তেওঁ সেই সময়ত নিজৰ ঊৰ্ধ্বতম যিজন বিষয়া আছিল, বিষয়াক সুধিছিল, আপুনি এই প্লেনখনত নিজৰ সন্তানক লৈ যাবনে? উত্তৰত ঊৰ্ধ্বতম তেওঁ যিজন বিষয়া আছিল তেওঁ হেনো কৈছিল, নহয়, এইবোৰ প্লেন উন্নয়নশীল দেশলৈহে পঠোৱা হ'ব, অৰ্থাৎ তেওঁলোকে নুঠে, কিয়নো তাত ক্ৰুটি আছিল বুলি অলৰেডি তেওঁলোকে জানে। এতিয়া প্ৰশ্ন হৈছে এয়াৰ ইণ্ডিয়াৰ ওপৰতো। বয়িঙৰ প্লেন বহু এয়াৰলাইনক দিয়া হয়, কিন্তু সকলোৰে সৈতে এনে সমস্যাটো দেখা নিদিয়ে। টাটাই লোৱাৰ পিছত সমস্যা কম হোৱা নাই। পাইলটৰো অভিযোগ আছে ইয়াত যে তেওঁলোকক যথেষ্ট বিশ্ৰাম দিয়া নহয়, যিমান পৰ্যায়ৰ তেওঁলোকৰ ৰেষ্টৰ প্ৰয়োজন সিমান ৰেষ্ট দিয়া নহয়, এইটো পাইলটে বা তাৰ কৰ্মচাৰীয়ে অভিযোগ কৰে। এতিয়া মে' মাহৰ 2024 চনত এটা বাতৰি ওলাই আহিছিল, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ 300জন কেবিন ক্ৰু, হয়, 300জন কেবিন ক্ৰু একেলগে অসুস্থ হৈ পৰিছিল। জুলাই মাহৰ 2023 চনত DGCA নিৰীক্ষণ কৰি দেখে যে ইয়াত বহুত এনেকুৱা ধৰণৰ মানে খেলি মেলি সৃষ্টি হৈ আছিল। এতিয়া খাদ্য ওপৰত আহে, খাদ্য যিটো ফুড পয়জনিং বুলি কোৱা হয় তাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰা হয়। এতিয়া খবৰত ওলাইছিল যে লণ্ডনৰ পৰা এখন বিমান মুম্বাইলৈ আহি আছিল, লণ্ডন টু মুম্বাই যোৱা এখন বিমান 5জন যাত্ৰী আৰু 2জন ক্ৰু মেম্বাৰ অসুস্থ হৈ পৰিছিল। সম্ভৱপৰ কাৰণটো হৈছে ফুড পয়জনিং। ভাবি চাওক, নিউজত এনেকৈ পুৰণাবোৰত আছে। এতিয়া আমি উত্তৰ কেতিয়ালৈ পাম? এই দুৰ্ঘটনাৰ সঠিক কাৰণ 12 জুলাইৰ পৰা পোৱা সম্ভাৱনা আছে, 12 জুলাইত পোৱাৰ সম্ভাৱনা আছে, কাৰণ ICAOৰ নিয়ম অনুসৰি 30 দিনৰ ভিতৰত প্ৰাৰম্ভিক ৰিপৰ্ট আহিব লাগে, নহয়নে? 30 দিন এটা সময়সীমা থাকে, তাৰ ভিতৰত আমাৰ এইটো আহিব বুলি আমি আশা কৰিছোঁ, কিন্তু এতিয়াও সেইটো আহি পোৱা নাই। আচলতে এনেধৰণৰ দুৰ্ঘটনাৰ বাবে এনেকুৱা ধৰণৰ সৰু সৰু ভুল গোট খাই একেলগে এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে। আৰু সুৰক্ষাৰ বাবেও বহু স্তৰৰ বেকআপ আছে, কিন্তু এই সকলোবোৰ যেতিয়া বিফল হয় এনেধৰণৰ ঘটনা হয়। আৰু সামৰণিত কওঁ, এনেধৰণৰ ঘটনা পুনৰবাৰ যাতে নহয়, আমাৰ যাত্ৰীসকলে বা আমি সৰ্বসাধাৰণ ৰাইজে সুকলমে যাত্ৰা কৰিব পাৰোঁ। বিভাগীয় কৰ্তৃপক্ষ বা বিভাগীয় যিবোৰ কোম্পানী আছে, মেনুফেকচাৰিং কোম্পানীয়ে হওক, মেইনটেনেন্স কোম্পানীয়ে হওক, এই সকলোবোৰে
এই বিমানসমূহক খুব ভালকৈ তন্নকৈ চেক কৰি ৰাইজৰ মাজলৈ আচলতে উলিয়াই পঠাব বুলি আমি আশাবাদী আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা যাতে ক'তো নঘটক গোটেই পৃথিৱীত ইয়াকে আশা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুকত চাই আছে তেওঁবিলাকে মোৰ এই ভিডিঅ'টো টিপছ অফ মৃদুলত ফুল ভিডিঅ'টো পাব। বাই বাই।